So hello everyone. So আজি এই ভিডিঅ'ত আমি গছ লৰ কিছুমান ইম্পৰ্টেণ্ট এপ্লিকেশ্যনৰ বিষয়ে আমি পঢ়িম আৰু যেটো ফাৰ্স্ট এপ্লিকেশ্যন হৈছে by using of Gauss law we have to find the electric field due to an infinitely long straight uniformly charged wire. Means এই ভিডিঅ'ত আমি জানিম যে এডাল ইউনিফৰ্মলি চাৰ্জ ৱায়াৰৰ চাৰিফালে কিমান ইলেক্ট্ৰিক ফিল্ড থাকে সো তাৰ কাৰণে আমি ইউজ কৰিম গছ ল সো যেনেকৈ তুমি এই ডায়াগ্ৰামটোত দেখিছা যে আমি এডাল ষ্ট্ৰেট ৱায়াৰ লৈছো আৰু এই ৱায়াৰডালত পজিটিভ চাৰ্জ আছে যি ইউনিফৰ্মলি গোটেই ৱায়াৰডালতে তোমাৰ ডিস্ট্ৰিবিউটেড হৈ আছে আৰু এই ৱায়াৰডালৰ যেটা লিনিয়াৰ চাৰ্জ ডেন্সিটি মিন্স ৰৈখিক আধান ঘনত্ব হেতু হৈছে তোমাৰ ল্যাম্ডা গতিকে ল্যাম্ডা অৰ্থ হৈছে চাৰ্জ পাৰ ইউনিট লেংথ অফ দা ৱায়াৰ মিন্স প্ৰতি একক দৈৰ্ঘ্যত আধানৰ পৰিমাণ যাৰ ফৰ্মুলা হৈছে Q/L এতিয়া আমি মানি লম যে এই ইউনিফৰ্মলি চাৰ্জ ৱায়াৰডালৰ পৰা পাৰপেন্ডিকুলাৰ ডাইৰেকচনৰ অৰ্থাৎ r ডিসটেন্সত এটা পইণ্ট আছে যি পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে আৰু আমি কনসিডাৰ কৰিম যে r ডিসটেন্সৰ তুলনাত এই এই ৱায়াৰডালৰ যেটো লেংথ মিন্স L টো তোমাৰ বহুত বেছি অৰ্থাৎ r ৰ কম্পেয়াৰত যেটাল ৱায়াৰডালৰ লেংথক তুমি ইনফাইনাইটলি লং বুলিও আমি ক'ব পাৰো সো এতিয়া আমি সবতকে আগত এই ৱায়াৰডালৰ কাৰণে প্ৰডিউস হ'ব লগা যেটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকচনৰ কথা কওঁ যেনেকৈ তোমালোকে দেখিছা যে যি এডাল ৱায়াৰ আছে তাত কি আছে তোমাৰ পজিটিভ চাৰ্জ আছে আৰু পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ যেটো ডাইৰেকচন হেতু সদায় চাৰ্জৰ পৰা আউটৰ ডাইৰেকচনত থাকে আৰু ইয়াত পজিটিভ চাৰ্জৰ কাৰণে ৱায়াৰৰ চাৰিফালে যি ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস হ'ব গতিকে হেডাল হ'ব তোমাৰ ৱায়াৰৰ তোমাৰ আউটৰ ডাইৰেকচনত মিন্স এনেকৈ থাকিব ঠিক আছে আৰু এতিয়া আমি যদি এই P পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু যদি ফাইন্ড কৰিব বিচাৰো তেন্তে আমি P পইণ্টৰে পাস হ'ব পৰাকৈ এটা ক্লোজ গছিয়ান সাৰফেস আকিম এটো কোৱা হ'ব তোমাৰ গছিয়ান সাৰফেস ঠিক আছে গটিকে আমি P পইণ্টৰে পাৰ হোৱা এটা সিলিন্ডাৰ লম যাৰ ৰেডিয়াস হৈছে r আৰু যাৰ লেংথ হৈছে তোমাৰ l তাৰ মানে এই যেটো গছিয়ান সাৰফেস তাৰ হৈছে তোমাৰ ৰেডিয়াস r আৰু লেংথ হ'ব তোমাৰ l এতিয়া সিলিন্ডাৰটোৰ ভিতৰত অকল এই l লেংথ ৱায়াৰডালহে থাকিব আৰু বাকি যিবোৰ অংক মিন্স ইনফাইনাইটলি লং নহয় জানো গটিকে এই বিৰাক থাকিব এই গছিয়ান সাৰফেসৰ বাহিৰত গটিকে এই l লেংথৰ যেডাল ৱায়াৰৰ ওপৰত যদি চাৰ্জৰ ভ্যালু হ'ব তাক যদি আমি ক্যালকুলেট কৰিবলৈ হলে যেডাল ৱায়াৰৰ তোমাৰ লিনিয়াৰ চাৰ্জ ডেন্সিটি তাক কি কৰিম আমি সদায় l এৰে মাল্টিপ্লাই কৰিম যেহেতু আমি জানো যে ল্যাম্ডা = Q/L হয়নে ল্যাম্ডা = Q/L গটিকে এই গছিয়ান সাৰফেসটো মানে সিলিন্ডাৰটোৰ ভিতৰত থকা যেটো টোটাল চাৰ্জ উলিয়াবলৈ আমি হলে কি কৰিব লাগিব মিন্স total charge inside the cylinder or you can say Gaussian surface will be equal to lambda into L যেহেতু lambda মানে কি আসলে Q/L গটিকে Q ভ্যালু কিমান হ'ব lambda into L এতিয়া আমি গছ ল এপ্লাই কৰিলে কি পাম যে মিন্স total electric flux passing over a closed surface তাৰ ফৰ্মুলাটো কি আছিল তোমাৰ integration of E vector ds vector equal to Q inside the cylinder divided by epsilon naught আৰু eds ক আমি কেনেকৈ লিখো সদায় eds cos theta যদি আমি ইকুৱেশ্যনটো সলভ কৰিব বিচাৰো তেতিয়া আমি কি কৰিব লাগিব আমি ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰৰ মাজত যেটো এংগল ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰৰ মাজৰ এংগল আমি উলিয়াব লাগিব গটিকে এই ফিগাৰত আমি কি দেখিছো এই যেটো ক্লোজ গছিয়ান সাৰফেস আছে ইয়াত তিনটা পোৰশন আছে ফাৰ্স্ট পোৰশনটো হৈছে এটো হৈছে ফাৰ্স্ট সাৰ্কুলাৰ পোৰশন এটো সেকেন্ড সাৰ্কুলাৰ পোৰশন আৰু যেটো থাৰ্ড পোৰশনটো হৈছে এই যেটো তোমাৰ কাৰ্ভ সাৰফেসটো ঠিক আছে গটিকে এই ফাৰ্স্ট যেটো তোমাৰ সাৰ্কুলাৰ পোৰশন দেখিছা ফাৰ্স্ট সাৰ্কুলাৰ পোৰশন যেটো দেখিছা
তাত আমি দেখিছোঁ যে ইয়াত এৰিয়া ভেক্টৰ হ'ব যেটা এই প্লেনটোৰ পাৰপেণ্ডিকুলাৰত থাকিব পাৰপেণ্ডিকুলাৰ ডিৰেকশ্যনত থাকিব ইয়াৰ এৰিয়া ভেক্টৰ মিন্স এইটো হৈ গ'ল তোমাৰ ধৰা প্লেন সাৰফেস ইয়াৰ পাৰপেণ্ডিকুলাৰ ডিৰেকশ্যনত থাকিব তোমাৰ ইয়াৰ এৰিয়া যাক আমি এন কেপেৰে ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু দেখা গৈছে যে এই এৰিয়া ভেক্টৰ আৰু এই ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন এইবোৰ সব ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন নহয় জানো যি তোমাৰ এই ৱাৰডালৰ পাৰপেণ্ডিকুলাৰ ডিৰেকশ্যনত আছে ইয়াৰ আৰু ইয়াৰ মাজৰ যেটো এংগল হেতু দেখা গৈছে যে 90 ডিগ্ৰী একেদৰে এই সেকেন্ড যেটো সাৰ্কুলাৰ পোৰশন দেখিছা ইয়াটো তোমাৰ যেটো এৰিয়া ভেক্টৰ হ'ব এই প্লেনৰ পাৰপেণ্ডিকুলাৰ ডিৰেকশ্যনত তাতে আউটৱাৰ্ড ডিৰেকশ্যনত তোমাৰ এইফালে থাকিব যাক আমি এন কেপেৰে ৰিপ্ৰেজেণ্ট কৰিম আৰু ইয়াত দেখা গৈছে যে এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ যেটো এংগল হেতু একে দেখিছা থিটা ইকুৱেল টু 90 ডিগ্ৰী নেক্সট আহি গ'ল এই সাৰফেসখন এই সাৰফেসত কোৱা হ'ব তোমাৰ কাৰ্ভ সাৰফেস মিন্স বক্ৰপৃষ্ঠ এই বক্ৰপৃষ্ঠখনত কি দেখা গৈছে যে এই বক্ৰপৃষ্ঠখনত যদি আমি সৰু পোৰশন লওঁ এই বক্ৰপৃষ্ঠখনত আমি যদি এটা সৰু পোৰশন লওঁ আৰু ইয়াৰ এৰিয়া ভেক্টৰৰ ডিৰেকশ্যন হ'ব এই পোৰশনটোৰ পাৰপেণ্ডিকুলাৰ ডিৰেকশ্যনত আৰু আউটৱাৰ্ড ডিৰেকশ্যনত যাক আমি এন কেপেৰে আকৌ ৰিপ্ৰেজেণ্ট কৰিম সো দেখা গৈছে এই এৰিয়া ভেক্টৰ আৰু এই ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ যেটো এংগল হেতু হৈছে তোমাৰ 0 ডিগ্ৰী মিন্স একে ডিৰেকশ্যনত আছে গতিকে ইয়াৰ আৰু ইয়াৰ মাজৰ তোমাৰ এংগল হ'ব 0 ডিগ্ৰী গতিকে আমি এই তিনটা পোৰশনৰ কাৰণে ইকুৱেশ্যনটো সলভ কৰি আমি কি পাম ফাৰ্স্ট পোৰশনটোৰ কাৰণে পাম আমি ইন্টিগ্ৰেশ্যন অফ EDS cos কিমান এংগল আছে 90 ডিগ্ৰী সেকেন্ড টো পোৰশন সাৰ্কুলাৰ পোৰশন ক্লোজ ইন্টিগ্ৰেশ্যন অফ EDS cos 90 ডিগ্ৰী প্লাস ক্লোজ ইন্টিগ্ৰেশ্যন অফ মিন্স থাৰ্ড পোৰশনটোৰ কাৰণে এটো হ'ব তোমাৰ EDS cos 0 ডিগ্ৰী ইকুৱেল টু ইমান সো এতিয়া যেহেতু cos 90 মানে হৈছে 0 cos 90 মানে 0 গতিকে এই দুটা তোমাৰ যেটা টাৰ্ম গিটা তোমাৰ 0 বনি যাব থাকি যাব তোমাৰ ক্লোজ ইন্টিগ্ৰেশ্যন অফ EDS cos 0 ডিগ্ৰী মানে হৈছে 1 বাই এপসাইলন নট গতিকে ইটো হৈছে কনস্ট্যান্ট টাৰ্ম কেনেকৈ হ'ব চোৱা ইয়াত দেখা গৈছে যে ইক আমি ইয়াত কনস্ট্যান্ট কিহৰ কাৰণে ধৰিম এই ফিগাৰটোত চোৱা যেহেতু DS এলিমেন্টৰ দৰে যেটো কাৰ্ভ সাৰফেসৰ যিকোনো অংশতে ইলেক্ট্ৰিক ফিল্ডৰ যেটো ম্যাগনিটিউড সেম হ'ব যেহেতু ইয়াটো যদি এটা আমি পোৰশন লওঁ ইয়াটো যদি এটা এলিমেন্ট লওঁ কি হ'ব প্ৰত্যেকটো এলিমেন্ট এই ৱাৰডালৰ পৰা r ডিসটেন্সত থাকিব সমান দূৰত্বত থাকিব গতিকে ইয়াত যেটো ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড এই কোণটো তোমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউডটো একেই হ'ব যাৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ডক কনস্ট্যান্ট টাৰ্ম হিচাপে ধৰিব পাৰো সো ইটো তোমাৰ ইন্টিগ্ৰেশ্যনৰ বাহিৰে উলিয়াই আনা ভিতৰত থাকি গ'ল DS বাই এপসাইলন নট ঠিক আছে সো ইয়াত DS মানে হৈছে এই পোৰশনটোক আমি ধৰা হৈছিল DS ঠিক আছে এটো DS ঠিক আছে আৰু DS মানে হৈছে কাৰ্ভ সাৰফেস এৰিয়া যিখন বক্ৰপৃষ্ঠখনৰ কাৰ্ভ সাৰফেস এৰিয়া সিলিন্ডাৰটোৰ তোমাৰ সদায় কিমান হ'ব ফৰ্মুলা টুৱাইস পাই r into L where L is the length of the cylinder QN এতিয়া চোৱা এই যেটো Q inside অক আমি কিহে কৰিছিলো যে Q inside the curved surface means Gaussian surface is equal to linear charge density into length of the cylinder গতিকে QN ৰ জাগাত আমি পুট কৰিব পাৰো lambda L divided by epsilon naught গতিকে ইয়াৰ পৰা কি যাব কেনসেল L কেনসেল গুচি যাব থাকি যাব E আৰু এটো তুমি এফালে লৈ যোৱা টুৱাইস পাই r ইয়াত থাকি যাব lambda by epsilon naught এটুকে তুমি অকমান ৰিনোভেশন কৰি লিখিব পাৰা টুৱাইস পাই epsilon naught lambda by r গতিকে আজি আমি দেখিলো যে চাৰ্জ ওয়্যাৰৰ চাৰিফালে কিমান ইলেক্ট্ৰিক ফিল্ড থাকে আৰু আমি জানিলো তাৰ ফৰ্মুলা
তাৰ ফৰ্মুলা যি আমি কেনেকৈ ডিৰাইভ কৰিলোঁ বাই ইউজিং দ্য গছ ল